জনিয়া জেলা হিসাবে ঘোষণা করা হোক আর তার সদর কলকাতা সদর হিসাবে ঘোষণা করা কংগ্ৰেছ এওঁলোকে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সময়ত তেওঁলোকে চকু মুদা কৈ ভাও ধৰিছিলে তেওঁলোকে সমষ্টি সম্পৰ্কে তেওঁলোকৰ কোনো জ্ঞানী নাই সম্যক জ্ঞানী নাই ৰাইজৰ ওচৰত ভোট বিচৰাৰ অধিকাৰে নাই শৰ্মানে হোক খালেকে হোক ৰফিকুল হাছান ইছলামেই হোক সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত এতিয়া জিকা মেকুৰীৰ দৰে আমাৰ ধৰ্মসভা গ্ৰন্থমেলা বাণিজ্য মেলাৰ নামত ৰাইজৰ ওচৰত ফুৰি আছে দৰকাৰ হলে বিজেপিক ভোট দিব নালাগে লুটাত ভোট দিম তথাপি এওঁলোকক ভোট দিবলৈ মই মানা কৰোঁ মই আহ্বান জনাইছোঁ নমস্কাৰ আমাৰ এনি লাইভৰ বিশেষ অনুষ্ঠান পৰ্যালোচনালৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আজিৰ অনুষ্ঠানত আপোনালোকৰ আগত এগৰাকী বিশেষ অতিথিক আমি আমন্ত্ৰণ জনাইছোঁ তেখেত হ'ল ঐক্য আৰু শান্তি মঞ্চ অসমৰ ৰাজ্যিক সভাপতি সন্মানীয় জলিল তালুকদাৰ ডাঙৰীয়া নমস্কাৰ যেহেতু আমাৰ এই বিশেষ অনুষ্ঠানৰ বিশেষ অতিথি আব্দুল জলিল তালুকদাৰ ডাঙৰীয়া আছে আমি তেখেতৰ পৰা কিছু মন্তব্য আমি জানিম তেখেতে ইতিমধ্যে সমাজৰ বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ আছে তেখেতে প্ৰায় 20 বছৰ সময় জনিয়া জিলা পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কেইবাবাৰো জনিয়া বিধানসভা সমষ্টিৰ পৰা তেখেতে বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল জলিল তালুকদাৰ ডাঙৰীয়াৰ নাম শুনিলে জনিয়াৰ এনে কোনো মানুহ নাই যে জলিল তালুকদাৰ ডাঙৰীয়াক চিনি নাপায় তেখেতে এটা সময়ত জনিয়া সমষ্টিৰ বাঘা ভাগা লিডাৰক ৰাজনৈতিক লিডাৰসকলক তেখেতে ঘাটে ঘাটে পানী খুৱাইছিল নিৰ্বাচনৰ যুদ্ধত অৱতীৰ্ণ হয় সেই জলিল তালুকদাৰ ডাঙৰীয়াৰ পৰা আমি বহু কথাই জানিম ৰাজনৈতিক অৰাজনৈতিক সামাজিক আৰু দেশৰ সাম্প্ৰতিক সময়ৰ পৰিস্থিতিৰ ওপৰত আমি কেইবাটাও কথা তালুকদাৰ ডাঙৰীয়াৰ পৰা আমি জানিম আলোচনা কৰিম প্ৰথমেই আমি জলিল তালুকদাৰ ডাঙৰীয়াৰ পৰা আমি জানিব বিচাৰিছোঁ যেহেতু বৰ্তমান সময়ত আমাৰ বিজেপি চৰকাৰ অসমত চলিছে কেন্দ্ৰতো বিজেপি চৰকাৰ চলিছে আমি দেখিবলৈ পাইছোঁ যে বিৰোধীৰ আসনত যিসকল যিসমূহ ৰাজনৈতিক দল বিৰোধীৰ আসনত আছে কংগ্ৰেছ হওক UDF হওক অসমত তেওঁলোকৰ যি ভূমিকা সেই ভূমিকা কিন্তু একাংশ ৰাইজে হয়তো সন্তোষজনক বুলি প্ৰকাশ কৰিব খোজা নাই তেনেকুৱা আমি বহু মন্তব্য আমি ৰাইজৰ পৰা আমি পাইছোঁ গতিকে আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছোঁ যে বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আপুনি কি ক'ব বৰ্তমান ধন্যবাদ আপোনাক এটা কথা মই ক'ব বিচাৰিছোঁ যে বৰ্তমান বিজেপি চৰকাৰে ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছিল 2016 চনত তেওঁ গাদী দখল কৰাৰ সময়ত দিল্লী দখল কৰাৰ সময়ত সবকা সাথ সবকা বিকাশ এতিয়া এইটো প্ৰতিফলিত হৈছে যে সবকা সাথ নহয় সবকা বিকাশ নহয় একমাত্ৰ বিজেপিৰ সাথ বিজেপিৰ আৰু RSSৰ বিকাশ বাকী দলিত বিশেষকৈ মুছলিম সমাজ ভাৰতৰ মুছলিম সমাজ এতিয়া সম্পূৰ্ণৰূপে বঞ্চিত সম্পূৰ্ণৰূপে তেওঁলোকে এতিয়া আক্ৰান্ত গণতন্ত্ৰৰ আক্ৰান্ত ধৰ্ম নিৰপেক্ষতাৰ আক্ৰান্ত উদাহৰণ হিচাপে আপোনাক কওঁ যে বৰ্তমান যেটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত সাম্প্ৰদায়িক অগণতান্ত্ৰিকভাৱে ঐতিহাসিক প্ৰসিদ্ধ জনিয়া বিধানসভা সমষ্টি কৰ্তন কৰা হৈছে বৰপেটা লোকসভাৰ পৰা নতুনকৈ নিৰ্ধাৰণ হোৱা সেনা আৰু মন্দিয়া সমষ্টি সুদূৰ ধুবুৰীলৈ ধুবুৰী সমষ্টিৰ লোকসভা সমষ্টিৰ লগত কৰা হৈছে এটা এডজাষ্ট কৰা হৈছে ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হ'ল
মুছলিম ছেকশ্যনক সংখ্যালঘু ছেকশ্যনক ৰাজনৈতিক অধিকাৰৰ পৰা সম অধিকাৰৰ পৰা বঞ্চিত কৰাৰ এটা ষড়যন্ত্ৰ এইটো গণতন্ত্ৰ হত্যাৰ প্ৰক্ৰিয়া চলিছে আৰু এইটোৰ ৰিয়েকশ্যন দলিত সম্প্ৰদায় আৰু মুছলিমৰ ওপৰত বেছি প্ৰতিফলিত হৈছে সমষ্টি নিৰ্ধাৰণ সম্পৰ্কে যি মন্তব্য আপুনি আগবঢ়াইছে সঁচাকৈ যি জনীয়া সমষ্টি পূৰ্বৰ জনীয়া সমষ্টি পূৰ্বৰ বাঘবৰ সমষ্টি চেঙা সমষ্টি এইসমূহ সমষ্টি কিন্তু আমি ইমান দিনে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল আৰু সম্প্ৰতি যি সমষ্টি ডেলিমিটেশ্যন কৰা হ'ল এই সমষ্টিখিনি পুনৰ নিৰ্ধাৰণ কৰা হ'ল আৰু এই সমষ্টিখিনি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত আমি দেখিবলৈ পালোঁ যে সুদূৰ ধুবুৰীৰ লগত বৰ্তমানৰ নতুনকৈ গঠিত হোৱা মন্দিয়া বিধানসভা সমষ্টি চেঙা বিধানসভা সমষ্টি এনেকুৱা আদি কৰি কেইবাটাও সমষ্টি ধুবুৰীৰ লগত সংযোগ কৰি দিয়া হৈছে আচলতে আমি হয়তো সাধাৰণ ৰাইজ হিচাপে বা আমি এগৰাকী সংবাদকৰ্মী হিচাপে আমি জানিব বিচাৰিছোঁ বা আমি ক'ব পাৰোঁ যে সাধাৰণতে সমষ্টি পুনৰ নিৰ্ধাৰণ কি স্বাৰ্থত কৰা হয় জনসংখ্যাৰ গাঁথনি বেছি হ'লে ভোটাৰৰ সংখ্যা বেছি হ'লে ৰাইজৰ সুবিধাৰ্থে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব পৰা যায় বা সমষ্টি মানে বঢ়াব পৰা যায় বা কৰে এনেকুৱা কিন্তু কি স্বাৰ্থত এনেকুৱা কৰা হ'ল আৰু এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কি ধৰণৰ বৈষম্য কৰা হৈছে আপুনি যেটো মোক প্ৰশ্ন কৰিছে আপুনি নিশ্চয় অনুভৱ কৰিছেনে 2026 চনত অল ইণ্ডিয়াত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব অসমখনো অল ইণ্ডিয়াৰ অন্তৰ্গত কিন্তু এইটো ক্ৰছ কৰি 2024 চনৰ আগতে এইটো কিয় কৰা হ'ল ইয়াৰ অৰ্থ হ'ল যে মুছলিম একটা শ্ৰেণীক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰা ৰাজনৈতিক সম অধিকাৰৰ পৰা শাসনতন্ত্ৰ সম অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰত আপোনাক মই উত্তৰ দিব বিচাৰিছোঁ আৰু আপুনি এইটো লক্ষ্য কৰিছে নে নাই আৰু কাইণ্ডলি লক্ষ্য কৰিব যে ধুবুৰীৰ জনসংখ্যা হৈছে ধুবুৰী লোকসভা সমষ্টিৰ বৰ্তমানৰ সমষ্টিৰ নিৰ্ধাৰণত জনসংখ্যা হৈছে 28 লাখ Whereas বৰপেটা লোকসভা সমষ্টিত যেটো লোকসভা সমষ্টি স্বাধীনতাৰ পিছৰ পৰা জনী আছে স্বাধীনতাৰ পিছৰ পৰা চেঙা সমষ্টি আছে মন্দিৰ আছে তাৰ জনসংখ্যা বৰ্তমান হ'ল 16 লাখ জনসংখ্যা কিয় আমাৰ সমষ্টি কিয় নিৰ্ধাৰণ কৰা হয় সমষ্টিৰ এটা সম লেভেল ৰখাৰ কাৰণে আৰু একে ভাৱৰ একে কমিউনিকেশ্যনৰ একে জুৰিডিকশ্যনৰ মানুহ যাতে এটা পৰ্যায়ত এটা উন্নতি কৰিব পাৰে কিন্তু এই জনীয়া সমষ্টি নতুনকৈ মন্দিয়া কৰা হৈছে এই মন্দিয়া সমষ্টিটো ধুবুৰী তিনিখন ডিষ্ট্ৰিক্ট ক্ৰছ কৰি 200 কিলোমিটাৰ দূৰত অৱস্থিত ধুবুৰীৰ লগত কিয় এটাচ কৰা হ'ল ইয়াৰ অৰ্থ হ'ল যে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে যাতে এই জাতটোক পংগু কৰি দিব পাৰে আৰু তাৰ প্ৰতিনিধিত্ব যাতে কৰিব নোৱাৰে এইটোৰ উচিলালৈ এইটো কৰা হৈছে আৰু আপোনালোকে নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কথা শুনিছেই আমাৰ মুখ্যমন্ত্ৰীতো আনন্দত উল্লাসিত হৈ কৰিছে যে 206খন সমষ্টি অসম বিধানসভাৰ 226খন সমষ্টিৰ ভিতৰত 206খন সমষ্টি তথাকথিত খিলঞ্জীয়া কিন্তু নামাকৰণ হোৱা নাই খিলঞ্জীয়া কাক কয় এতিয়ালৈকে কিন্তু নিৰ্দিষ্ট হোৱা নাই খিলঞ্জীয়াৰ নামত 40 বছৰৰ কাৰণে নিৰ্বাচিত কৰা হৈছে তেওঁ উল্লাসিত তাৰ অৰ্থ কি সেই খিলঞ্জীয়া কোন আৰু অখিলঞ্জীয়া কোন এই অখিলঞ্জীয়া নামত এটা শ্ৰেণীক বঞ্চিত কৰাৰ কাৰণে এনেদৰে মই মতালে কৰি এই সমষ্টি নিৰ্ধাৰণ কৰা হৈছে ঠিকে আছে যেহেতু এনেকুৱা হয়তো আপুনি যেটো কৈছে কিন্তু সেই তুলনাত আমি কিন্তু নামনি অসমত কোনো ধৰণৰ প্ৰতিবাদ দেখা নাই কোনো ধৰণৰ আন্দোলন দেখা নাই সংখ্যালঘু যিসকল নেতা আছে কংগ্ৰেছৰে হওক AIUDFৰ হওক বা অন্যান্য দলৰে হওক মুছলমান সম্প্ৰদায়ৰ যিসকল ৰাজনৈতিক নেতা আছে তেওঁলোকৰ মুখতো কিন্তু কোনো ধৰণৰ আন্দোলন দেখা নাই বিশেষকৈ আমাৰ পূৰ্ব জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম বা বৰপেটা লোকসভাৰ সমষ্টিৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া বাঘবৰৰ বিধায়ক শেৰমান আলী ডাঙৰীয়া কাৰো মুখত কিন্তু আমি তেনেধৰণৰ প্ৰতিবাদ আশা কৰা ধৰণে প্ৰতিবাদ কিন্তু আমি দেখা নাই কি ক'ব এই ক্ষেত্ৰত আপুনি ঠিকেই কৈছে তেওঁলোকৰ আশা কৰা ধৰণৰ প্ৰতিবাদ হোৱা নাই কোনো প্ৰতিবাদেই হোৱা নাই তেওঁলোকে এতিয়া
আপনি এটা কথা লক্ষ্য কৰিছে না নাই আপোনালোকে নাজানো, কিন্তু আপোনালোকে লক্ষ্য কৰিব 1983 চনৰ পিছত আপোনাৰ বহিৰাগত আন্দোলনৰ পিছত বিশেষকৈ লয়াৰ আসামত বিশেষকৈ মুছলিম সমাজৰ যিবিলাক প্ৰতিনিধি MLA হৈছে, বিধায়ক হৈছে, মন্ত্ৰী হৈছে, MP হৈছে, তেওঁলোকৰ কোনো ভূমিকা নাই। তেওঁলোকৰ একমাত্ৰ ভূমিকা হ'ল মদ মাংস আৰু সম্পত্তি আহৰণৰ বাহিৰে তেওঁলোকৰ জনসাধাৰণৰ কোনো অৰিহণা তেওঁলোকৰ নাই। আৰু বৰ্তমান যি বিধায়কৰ নাম কৈছে আব্দুল খালেক MP, হাফিজ ৰফিকুল ইছলাম MP, শাৰমান আলী MP, তেওঁলোকৰ অন্তৰ্ভুক্ত। শ্বেৰমান আলী আৰু ৰফিকুল ইছলাম তেওঁলোকে এতিয়া বেলেগ বিচাৰি পোৱা নাই। এটা আন্দোলনৰ সুযোগ লৈ 98% যিবিলাক সংখ্যালঘুৰ MLA আপোনাৰ সাংসদ হৈছে আৰু 98% যিবিলাক বিধায়ক হৈছে, মন্ত্ৰী হৈছে, কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থৰ ওপৰত প্ৰতিষ্ঠিত, ৰাইজৰ কোনো অৰিহণা নাই। আৰু তেওঁলোকৰ পিছত চাব অধিকাংশৰ মুখত তেওঁলোকৰ মদৰ গোন্ধ আছে, মাংসৰ গোন্ধ আছে। ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলী আহমেদৰ যি সপোন আছিল, যি জনিয়া কেন্দ্ৰ কৰি, জনিয়া বৰ্তমান জনিয়া সত্ৰ এটা ঐতিহাসিক ঠাই, এই জনিয়া সমষ্টি যেতিয়া নামাকৰণ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ল, মন্দিয়া সমষ্টি নামাকৰণ কৰা হ'ল, জনিয়াবাসী হিচাপে আপুনি এগৰাকী জনিয়াবাসী হিচাপে আপুনি জনিয়া নামটোক অৱমাননা কৰা হৈছে বুলি আপুনি ভাবেনে? আপুনি যিটো কৈছে এইটো কেৱল মই ভাবা বুলি কথা নহয়, প্ৰত্যেকজন মানুহে উপলব্ধি কৰি আছে, ৰন্ধ্ৰে ৰন্ধ্ৰে নাগৰিকসকলে উপলব্ধি কৰি আছে। ফখৰুদ্দিন আলী আহমেদ চাহাব ভাৰতৰ এই জনিয়া সমষ্টিৰ পৰা 3বাৰ বিধায়ক হৈছে, 3বাৰ অসমৰ মন্ত্ৰীসভাত তেওঁ নেতৃত্ব কৰিছে, ৰাষ্ট্ৰপতি কেন্দ্ৰীয় মন্ত্ৰী হৈছে, তাৰপিছত তেওঁ ৰাষ্ট্ৰপতিলৈ উন্নতি হৈছে জনিয়াৰ পৰা। আৰু তেওঁৰ যিটো অৱদান আছে, এই জনিয়া বুলি ক'লে তেওঁৰ অৱদানৰ কথা, লয়াৰ আসামৰ কথা বুলি ক'লে তেওঁৰ অৱদানৰ কথা ওলায়। আৰু সেই ৰাষ্ট্ৰপতিজনৰ নামত অপমান কৰা হৈছে, চৰম অপমান কৰা হৈছে। আৰু কেৱল তেওঁকেই নহয়, আপুনি যিটো কৈছে জনিয়াখন নামাকৰণ হৈছিলে শ্ৰী শ্ৰী নাৰায়ণ আতাৰ সত্ৰৰ নামতে। নাৰায়ণ আতা হ'ল শংকৰদেৱৰ নাতি ল'ৰা। 1578 চনত এই সত্ৰখন প্ৰতিষ্ঠিত হৈছে। কেৱল এই ফখৰুদ্দিন আলী আহমেদ চাহাবকে নহয়, এই সত্ৰখনকো এই বিজেপি চৰকাৰ অপমান কৰিছে, চৰম অপমান কৰিছে। জনিয়াখন কৰি বাতিল কৰি চৰম অপমান কৰা হৈছে। আপোনালোকে জানে এতিয়া আপোনাৰ হৈছে জনিয়া নতুনকৈ মন্দিয়া নামাকৰণ কৰা হৈছে। মন্দিয়া সমষ্টি বিধানসভা সমষ্টি, চেঙা বিধানসভা সমষ্টি, বৰপেটা জিলাৰ চাৰিওফালে গাতে লাগি থকা সুদূৰ ধুবুৰীলৈ স্থানান্তৰ কৰা হৈছে। ধুবুৰী ইয়াতে এতিয়া জনিয়া বুলি আমি বৰপেটা লোকসভাৰ পৰিচয় দিব নোৱাৰোঁ, আমি ধুবুৰী লোকসভাৰ অন্তৰ্গত বুলি পৰিচয় দিব লাগিব। এই ইয়াতে জনিয়াত কেৱল মুছলমানসকলে বসবাস নকৰে, চেঙাত কেৱল মুছলমানসকলে বসবাস নকৰে, হিন্দু নাগৰিকো আছে। এতিয়া মুছলমানসকল এই বিজেপি চৰকাৰৰ মনত অপৃশ্য, এতিয়া অপৃশ্য উইৰ লগত বগৰী পৰাৰ দৰে হিন্দুসকলকো এই পানিছমেণ্ট, এই শাস্তি ভোগ কৰিব লাগিব। হিন্দুসকলে বিজেপি চৰকাৰৰ ওচৰত কি দুখ কৰিছে, এইটোৰ চৰম অপমান কৰা হৈছে। আৰু ইয়াৰ প্ৰতিদান এদিনাখন এই বিজেপি চৰকাৰে পাব লাগিব। এতিয়া আপুনি ইয়াতে এটা গোহাৰি আপুনি হয়তো বনাইছে, ইয়াতে লিখিছে আপুনি যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত সাম্প্ৰদায়িক আৰু অগণতান্ত্ৰিকভাৱে ঐতিহাসিক জনিয়া বিধানসভা সমষ্টি কৰ্তনৰ বিৰুদ্ধে, চেঙা আৰু মন্দিয়া বিধানসভা সমষ্টি দুখন সুদূৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্তকৰণৰ বিৰুদ্ধে, নতুনকৈ গঠিত চেঙা আৰু মন্দিয়া বিধানসভা সমষ্টিৰে জনিয়া জিলা আৰু কলগাছিয়া ইয়াৰ সদৰ ঘোষণাৰ দাবীত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হওক। এই ৰাইজলৈ হয়তো আপুনি আহ্বান জনাইছে। ইয়াতে আপুনি এটা কথা উল্লেখ কৰিছে, চেঙা আৰু মন্দিয়া বিধানসভা সমষ্টি অন্তৰ্ভুক্ত কৰি জনিয়া জিলা গঠন কৰিব লাগে আৰু সেই জিলাৰ সদৰ কাৰ্যালয় কলগাছিয়াত স্থাপন কৰিব লাগে। এই দাবী আপুনি উত্থাপন কৰিছে, কি ক'ব ৰাইজৰ জ্ঞাতাৰ্থে আপুনি কি ক'ব?
ৰাইজৰ এইটো সমৰ্থন কৰা নকৰা ৰাইজৰ আৰু ৰাইজে মোক উদগনি দিছে যেহেতু চেঙা আৰু জনীয়া সমষ্টি মন্দিয়া সমষ্টি সুদূৰ ধুবুৰীলৈ স্থানান্তৰিত কৰিছে তেনে ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে প্ৰশাসনিক ক্ষেত্ৰতো চেঙা আৰু জনীয়া বৰপেটা জিলাৰ পৰা প্ৰশাসনৰ পৰা পৃথক কৰি জনীয়া জিলা হিচাপে ঘোষণা কৰা হোক আৰু তাৰ সদৰ কলকাছিয়া সদৰ হিচাপে ঘোষণা কৰা হোক কিয় কলকাছিয়া বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰীজন বিগত চৰকাৰৰ বিত্তমন্ত্ৰী আছিলে শিক্ষামন্ত্ৰী আছিলে হেল্থ মিনিষ্টাৰো আছিলে সেই মন্ত্ৰীসভাত তৰুণ গগৈ মন্ত্ৰীসভাত কলকাছিয়া সদৰ মহকুমাৰ সদৰ হিচাপে ঘোষণা কৰি গৈছিলে 2011 চনত গতিকে সেই ক্ষেত্ৰত আমি দাবী কৰিব বিচাৰোঁ যে কলকাছিয়া বা জিলাৰ সদৰ হিচাপে ঘোষণা কৰা হোক আৰু জনীয়াৰ মৰ্যাদা ৰক্ষাৰ্থে জনীয়া ফখৰুদ্দিন আলী আহমেদৰ নামৰ প্ৰসিদ্ধ নামৰ ওপৰত ঐতিহাসিক নামৰ ওপৰত আৰু জনীয়া সত্ৰৰ নামাকৰণৰ ওপৰত সত্ৰৰ সন্মানাৰ্থে জনীয়া জিলা ঘোষণা কৰা হোক আপোনালোকে জানে যে 2011 চনত জনীয়া সত্ৰৰ সন্মানৰ কাৰণে এখন এই উন্নয়ন খণ্ড মঞ্জুৰি দিয়া হৈছিল আৰু তাৰ 32 বিঘা মাটি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ বাবে মঞ্জুৰি প্ৰাপ্ত হৈ আছিল এতিয়া এই চৰকাৰৰ দিনত মুছাই গ'ল গতিকে আমি এইটো দৃঢ়ভাৱে মই ৰাইজক দাবী জনাওঁ দৃঢ়ভাৱে মই নাগৰিকক দাবী জনাওঁ যে জনীয়া আৰু চৰকাৰক মই এইটো দাবী লৈ মই আন্দোলনৰ কাৰণে আহ্বান জনাইছোঁ যে জনীয়া জিলা হিচাপে ঘোষণা কৰা হোক আৰু তাৰ সদৰ কলকাছিয়াত স্থাপন কৰা হোক নিশ্চিতভাৱে আপুনি কেইবাটাও দাবী উত্থাপন কৰিছে ইয়াতে আমি দেখা পাইছোঁ যে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে আপোনাৰ এই লিফলেটটোত যে অসমত যি ৰাজনৈতিক পৰিস্থিতি এই অসমত ৰাজনৈতিক পৰিস্থিতিত আমি মুখ্যতঃ চৰকাৰৰ বিপক্ষত থকা আমি দুটা দল মুখ্যতঃ বেছিকৈ আমি দেখা পাওঁ সেয়া হ'ল কংগ্ৰেছ আৰু AIUDF এই দুটা দল আমি অসমত সক্ৰিয় হিচাপে আমি দেখা পাওঁ চৰকাৰৰ বিৰোধী হিচাপে গতিকে এই দুয়োটা দলে বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ মাজত নেতৃত্ব কৰি আছে কিন্তু বিগত সময়ছোৱাত এই দলসমূহে যিবিলাক প্ৰতিশ্ৰুতি আমাৰ ৰাইজৰ আগত দিছিল সেই প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে পালন কৰিছেনে তেওঁলোকে সফল হৈছেনে বৰ্তমান লোকসভা নিৰ্বাচন আহি আছে তেওঁলোকে আকৌ আহিব আপোনালোকৰ ওচৰত ভোট বিচাৰি কি ক'ব আপোনালোকে অলপ লক্ষ্য কৰিব 1983 চনত নেলি গহপুৰ হত্যা হ'ল গণহত্যা হ'ল 8,000 নৰ নাৰী শিশুক মাৰিলে আৰু সেই হত্যাত 855 জন শ্বহীদ ঘোষণা হ'ল কিন্তু 8,000 মানুহক কোনে হত্যা কৰিলে নিৰীহ মানুহক কোনে হত্যা কৰিলে কোনে মাৰিলে তেতিয়া তৰুণ গগৈ চৰকাৰ আছিলে সেই চৰকাৰৰ দিনত এটা হিয়াল মৰিলেও এটা কুকুৰ মৰিলেও এটা মুৰ্গী মৰিলেও কেছ হয় 8,000 মানুহ হত্যা হ'ল ঘৰ বাৰী ধ্বংস হ'ল সম্পত্তি ধ্বংস হ'ল এটা গোচৰো নহ'ল এইটোৰ কাৰণে আপোনাৰ কথাৰ লগত মই একমত তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে কংগ্ৰেছ সংখ্যালঘুৰ দৰদী বুলি বিপক্ষ থাকি দৰদী বুলি দাবী কৰে আজিলৈকে সেই কেছৰ গোচৰ ৰুজু নহ'ল এইটোৰ জবাব কংগ্ৰেছে দিব লাগিব আৰু মই ৰাজ্যলৈ আহ্বান জনাইছোঁ এইটোৰ জবাব দিব লাগে আৰু UDFৰ জন্ম সেই ধ্বংসলীলা নেলি গহপুৰৰ হত্যালীলাৰ পৰিপ্ৰেক্ষিতত আৰু মহন্ত চৰকাৰৰ দিনত যি ভোটাৰ প্ৰৱৰ্তন কৰিছিল সংখ্যালঘুসকলৰ ওপৰত যি ভোটাৰৰ বিৰুদ্ধে আৰু সেই হত্যালীলাৰ বিৰুদ্ধে UDFৰ জন্ম হৈছিলে UDFে আজিলৈকে বিধানসভাত কওক এই পাৰ্লিয়ামেণ্টত কওক একাকাৰ মাতা নাই কংগ্ৰেছও মাতা নাই দ্বিতীয় কথা হ'ল যে এই যে 1000 আপনার হত্যালীলা হ'ল তার বিরুদ্ধে এই আপনার ডি ভোটারের এগেনস্টে UDFে একটা কেস করেছিল UDFর 16 জন বিধায়ক আছিলে শর্মান
হাফিজ রফিকুল চৌধুরী, আজমল, সিরাজুল হক আজমল আদি কৰি 16জন বিধায়ক আৰু 2জন এমপিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিলে ডিবুটাৰ আইন কেঞ্চেল কৰিবলৈ। তাৰপিছত দেখা গ'ল যে গোচৰৰ শেষ সময়ত 9 দিন আৰ্গুমেণ্ট হ'ল। মইজুদ্দিন মাহমুদ এডভোকেটে আৰ্গুমেণ্ট কৰিলে যেতিয়া ৰায় হ'ব তাৰ আগতে মনে মনে তুলি লৈছে। এইটো কাৰ স্বাৰ্থত তুলি লৈছিলে, কি স্বাৰ্থ নিহিত আছিল, কি উদ্দেশ্য আছিলে, এইটোও ৰাজহুৱা কৰিব লাগিব। ইউডিএফে জবাব দিয়ক। আপুনি যিটো কৈছে সংখ্যালঘু MLA বিলাকৰ সংখ্যালঘু ভোটাৰৰ প্ৰতি কোনো অৱদান নাই এওঁলোকৰ। এওঁলোকে এতিয়া ৰাইজৰ ওচৰত ভোট বিচৰাৰ অধিকাৰে নাই। শৰ্মানে হওক, খালেকে হওক, ৰফিকুল হাছান ইছলামেই হওক, আৰু যদি কোনোবা সংখ্যালঘুবিলাকৰ কোনো আছে এই ক্ষেত্ৰত কোনো অধিকাৰী নাই। আৰু বিৰোধী দলৰ কথা কৈছে কংগ্ৰেছ, ইউডিএফ, এওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত তেওঁলোকে আপোনাৰ এই চকু মুদা কুলি ভাও ধৰিছিলে, কোনো মাত মতা নাই। দুদিন অখিল গগৈ কৈছিলে এইটোৰ এগেইনষ্টে এটা আন্দোলন কৰাৰ কাৰণে, কংগ্ৰেছে ধমকি দিয়াৰ পিছত মনে মনে থাকিলে। গতিকে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যেনেদৰে বিজেপি দায়ী, বিৰোধী দলৰ সেই একেই সবান দায়ী, তাতকৈ বেছি দায়ী ইউডিএফ আৰু এই আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিসকল। আৰু কেইবাটাও বিষয়ে আপুনি হয়তো আপোনাৰ এই গুহাৰিটোত আপুনি উল্লেখ কৰিছে। ইয়াতে আৰু এটা কথা উল্লেখ আছে, সমষ্টি টুকুৰা টুকুৰ কৰা হ'ল, সেই সময়ত এই বিধায়কসকলে মাত নামাতিলে। আচলতে বিশেষকৈ যিহেতু আমি ইয়াতে লোকসভা, ধুবুৰী লোকসভা, বৰপেটা লোকসভাৰ ওচৰৰ যিহেতু বাসিন্দা হয় আপুনি, গতিকে আপোনাক সেই হিচাপে ক'ব বিচাৰিছোঁ যে ইয়াতে পূৰ্বৰ জনীয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলাম আৰু বৰপেটা লোকসভাৰ সমষ্টিৰ সাংসদ আব্দুল খালেক, বাগবৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী ডাঙৰীয়া, তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত তেওঁলোকে আচলতে মাত মাতা নাই বেছিকৈ। কিয়? তেওঁলোকে আচলতে মনে মনে এইটো সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পক্ষত আছিল নেকি বাৰু? তেওঁলোকে কিয় ইমান আন্দোলন কৰা নাই? তেওঁলোকে সমষ্টি সম্পৰ্কে তেওঁলোকৰ কোনো জ্ঞানী নাই, সম্যক জ্ঞানী নাই। সমষ্টি যে নিৰ্ধাৰণ কৰিব লাগে, সমষ্টি কিয় হ'ব লাগে, কিয় ৰাইজৰ দৰকাৰ, আৰু এইটোৰ ভৱিষ্যত কি হ'ব, সেই সম্পৰ্কে তেওঁলোকৰ কোনো সম্যক জ্ঞান নাই। তেওঁলোকৰ মাত্ৰ এটাই কথা আছে, যিকোনো চলে বলে কৌশলে দিছপুৰৰ গাদী দখল কৰিব লাগে, দিল্লীৰ গাদী দখল কৰিব লাগে, ৰাইজৰ লগত কোনো কথা নাই। এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এতিয়া জিকা মেকুৰীৰ দৰে আপোনাৰ ধৰ্মসভাত আৰু আপোনাৰ এই গ্ৰন্থমেলা, বাণিজ্য মেলাৰ নামত ৰাইজৰ ওচৰত ফুৰি আছে, কিন্তু সমস্যা সম্পৰ্কে, ৰাইজৰ সমস্যা সম্পৰ্কে তেওঁলোকৰ কোনো মাত নাই। সম্প্ৰতি নামনি অসমত যি লোকসভাৰ যি সমষ্টি নিৰ্ধাৰণ কৰা হ'ল, ধুবুৰী সমষ্টি হ'ল, এইফালে বৰপেটা সমষ্টি হ'ল, এই সমষ্টিসমূহত আগন্তুক নিৰ্বাচনত, লোকসভা নিৰ্বাচনত সংখ্যালঘু বহু কেইগৰাকী নেতাই টঙালি বান্ধিছে। ইফালে আমি দেখিবলৈ পাইছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই কলগাছিয়া, জনীয়া, বাগবৰ, চেঙা বিভিন্ন ঠাইত তেওঁলোকে সভা সমিতি আৰম্ভ কৰিছে। হয়, লগে লগে আমি সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকেও তেওঁলোকৰ দলীয় কৰ্মকৰ্তাসকলক লগত লৈ ধুবুৰী, মানকাচৰ, বিলাসীপাৰা, বৰপেটা, চেঙা বিভিন্ন ঠাইত তেওঁলোকে সভা সমিতি আৰম্ভ কৰিছে, এক প্ৰকাৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। ইফালে আমি কাকতে পত্ৰেও প্ৰকাশ পাইছে, দেখিবলৈ পাইছোঁ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, তেওঁলোকৰ নামো কেতিয়াবা কেতিয়াবা নামনি অসমৰ চৰ্চাত আহিছে। কি ক'ব এই ক্ষেত্ৰত? তেওঁলোকৰ কাক ৰাইজে এইবাৰ আঁকোৱালি ল'ব বুলি আপুনি ভাবিছে? আপুনি যিকেইটা নাম ক'লে, লোকসভাত আব্দুল খালেকৰ কথা ক'লে, ৰকিবুল হুছেইনৰ কথা ক'লে, বদৰুদ্দিন আজমলৰ কথা ক'লে, এতিয়া হিচাপ নিকাচৰ সময় আহিছে। তেওঁলোকে বিগত দিনত ৰাইজক কি প্ৰতিশ্ৰুতি দিছিলে, কি পালন কৰিছে, এইটোৰ হিচাপটো ৰাইজে লওক। আৰু মই ক'ব বিচাৰিছোঁ যে এওঁলোকে যদি কেণ্ডিডেট হয়, বিজেপি মুছলমানৰ শত্ৰু, RSS মুছলমানৰ শত্ৰু,
তেওঁলোকে ভাৰতবৰ্ষখন মুছলমান শূন্য ভাৰতবৰ্ষ বিচাৰিছে আৰু এই মুছলমান শূন্য ভাৰতবৰ্ষত সাধাৰণ ৰাইজে যিবিলাক কেণ্ডিডেটৰ নাম ক'লে বিপৰীতমুখী তেওঁলোকক ভোট দিবলৈ বিচাৰিব কিন্তু মই ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ খামৰ তাবৰ খতিয়ানটো ৰাইজে পৰ্যবেক্ষণ কৰক দৰকাৰ হ'লে বিজেপিক ভোট দিব নালাগে লুটাত ভোট দিম তথাপি এওঁলোকক ভোট দিবলৈ মই মানা কৰোঁ মই আহ্বান জনাইছোঁ যিকে নহওক ৰাইজক আপুনি নিজে এগৰাকী ৰাজনৈতিক ব্যক্তি আপুনিও আগতে বিধানসভা নিৰ্বাচনত কেইবাবাৰো অৱতীৰ্ণ হৈছিল জিলা পৰিষদৰ সদস্য হিচাপেও নিৰ্বাচিত হৈছিল বৰ্তমানো ৰাইজৰ লগত আছে ৰাইজৰ হৈ আপুনি সমাজ সেৱা অব্যাহত ৰাখিছে গতিকে আগন্তুক নিৰ্বাচনত আপুনি ব্যক্তিগতভাৱে কোনো ৰাজনৈতিকভাৱে কোনো দলৰ লগত বা কিবা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা বা ৰাজনৈতিক ক্ষেত্ৰখনত আপুনি আকৌ কোনো প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ভাবে নহয় নহয় মই প্ৰতিদ্বন্দ্বিতাৰ কথা অহা নাই মই সমস্যাৰ লগত জড়িত হ'ব বিচাৰিছোঁ মই ৰাইজৰ লগত জড়িত হ'ব বিচাৰিছোঁ ৰাইজৰ লগত জড়িত হৈ এতিয়া যিটো প্ৰতিক্ৰিয়াশীল যিটো দল সাম্প্ৰদায়িক দলক পৰাভূত কৰাৰ কাৰণে মই যত প্ৰনাস্তি চেষ্টা কৰিম আৰু ৰাইজকো মই আহ্বান জনাম ধন্যবাদ জনাইছোঁ আমি সন্মানীয় জলিল তালুকদাৰ ডাঙৰীয়া আমাৰ মাজত আছিল আজিৰ এই পৰ্যালোচনা অনুষ্ঠানত আপোনালোকে আব্দুল জলিল তালুকদাৰ ডাঙৰীয়াৰ মন্তব্য বিভিন্ন মন্তব্য আপোনালোকে শুনিবলৈ পালে তে আশা কৰোঁ আপোনালোকে আমাৰ পৰ্যালোচনা অনুষ্ঠানটো চাই থাকিব আৰু তলত কমেণ্ট কৰিব আমাৰ এনি লাইভৰ লগত জড়িত থাকিব ধন্যবাদ ধন্যবাদ